নমস্কাৰ মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি যেহেতু ঘৰত যোৱা হ'ব সেয়েহে লগৰীকেইটাক লৈছোঁ। মা মনসা পূজা আছে বাইহাটা চাৰিআলিত আমাৰ ঘৰৰ ওচৰতে। আৰু এইযোৰ কাপোৰ মোক বহাগ বিহুত বাইদেউই দিছিলে। কেনেকুৱা লাগিছে বাৰু? ভাল লাগিছেনে? আৰু এয়া আমি আহি আছোঁ এতিয়া। আৰু এতিয়া ইয়াতে চাকি লৈছোঁ। ধুনীয়াকৈ চাকি আমাৰ লোৱা হ'ল। আৰু এতিয়া আমি এয়া পূজাথলী পাই গ'লোঁ। ননৰা বৰ বকুলতল মনসা পূজা বহুত বছৰৰ পৰা চলি আহিছে। এইখন পূজা 100 বছৰৰ অধিক হৈ গৈছে। এইখন মনসা পূজা বহুত ভক্তৰ সমাগম হয়। ভক্তই যি মনত আশা লৈ আহে মা মনসাই পূৰণ কৰে বুলি বিশ্বাস কৰা হয়। আৰু আমিও ফল পাইছোঁ বাৰু। গতিকে প্ৰত্যেক বছৰে আমি ইয়ালৈকে আহিবলৈ চেষ্টা কৰোঁ। আজিও আহি পালোঁ মা মনসাৰ আশীৰ্বাদত। আৰু আপোনালোকেও যিহেতু চাই আছে দূৰ দূৰণিৰ পৰা এই ভিডিঅ'টো ধুনীয়াকৈ মনৰ পৰা সেৱা ল'ব। আৰু আমিও ধুনীয়াকৈ সেৱা কৰিলোঁ। আৰু ইয়াতে আমি ঘৰৰ মানুহখিনিকো লগ পালোঁ। আৰু বহুত ভাল লাগিলে আহি পেলাই ইয়াতে। যিহেতু বছৰৰ মূৰত এবাৰেই হয় এই পূজাখনত আহিবলৈ বহুত চেষ্টা কৰোঁ বাৰু। যিমান যি হ'লেও মানে অহা হয়েই আৰু। এয়া ধুনীয়াকৈ চাকি জ্বলালোঁ। আৰু এয়া আমাৰ ভতিজীক লগ পালোঁ। এইফালে আৰু মানুহবিলাক দেখিছেই নহয়, বহুত ভিৰ হয়। প্ৰত্যেক ভক্তই ৰখি আছে লাইন পাতি। আৰু মানে মন্দিৰৰ বিষয়ে মানে কৈ শেষ কৰিব নোৱাৰিম। যিহেতু মোৰ ভিডিঅ'টো লং ভিডিঅ' নহয়, কম সময়ৰ ভিতৰতে শেষ কৰিব লাগিব ভিডিঅ'টো। আৰু এইফালে গৈ আছোঁ আমি এতিয়া মানে পায়স খাবলৈ। এইফালে শাহুমা, মুনু, চনু গোটেইবিলাকে গৈ আছোঁ। এয়া পায়স দিছে আমাক ধুনীয়াকৈ। এইফালে আৰু মামাহঁতৰ ঘৰ ওচৰতে যিহেতু মামীয়ে ৰখি আছে। এয়া আমি মামীহঁতৰ ঘৰ আহি পালোঁ। আৰু আজিলৈ আহিছোঁ, আকৌ অহাকালিলৈ